শিৱসাগৰত যে বানপানী কয়লা মাফিয়া, শিল মাফিয়া আৰু বালি মাফিয়াৰ কাৰণে গোটেই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখন প্ৰশ্নচুৰি। আজি মই একদম আমাৰ শিৱদৌলৰ কাষতে থকা শিৱদৌল, আমাৰ শিৱসাগৰৰ মূল ঠাই যিটো শিৱদৌলৰ কাষতে থকা শিৱসাগৰ গাৰ্লছ কলেজ পৰিভ্ৰমণ কৰিলোঁ। শিৱসাগৰ গাৰ্লছ কলেজৰ ছায়েন্স ডিপাৰ্টমেণ্টটো পৰিভ্ৰমণ কৰি মই আচৰিত হ'লোঁ যে তাৰ ফিজিক্স ডিপাৰ্টমেণ্ট, কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট, হোম ছায়েন্স ডিপাৰ্টমেণ্ট চব ডিপাৰ্টমেণ্টবিলাক ধ্বংস হৈ গ'ল। তাৰ পাছত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তেওঁলোকৰ হোষ্টেলৰ ৱাৰ্ডেনৰ ঘৰত সোমালোঁ, হোষ্টেলৰ ষ্টুডেণ্টবিলাকৰ ঘৰত সোমালোঁ, হোষ্টেল ৰুমবিলাকত সোমালোঁ, সেইবিলাকতো দেখা পোৱা গ'ল যে সাংঘাতিক বেয়া অৱস্থা। তাৰ আগতে আকৌ মই সোমালোঁ অসমৰ ঐতিহাসিক এখন ছোৱালী স্কুল, ঐতিহাসিক এখন বালিকা বিদ্যালয়, ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, 115 বছৰ পুৰণি। এইখন এখন ঐতিহাসিক মানে দ্বিতীয় ছোৱালী স্কুল, য'ৰ ৰিজাল্ট 100% ৰিজাল্ট দিয়ে এখন স্কুলে, ফুলেশ্বৰী স্কুল। সেই স্কুলখনটো কমপ্লিটলি শেষ। এটাও ক্লাছৰুম নাই, লাইব্ৰেৰী ৰুম নাই, ডিজিটেল ৰুম নাই। যি ৰুমত, যি ক্লাছৰুম বা আমাৰ হেডমিষ্ট্ৰেছৰ ৰুম, প্ৰিন্সিপালৰ ৰুম, আমাৰ টিচাৰসকলৰ ৰুম, আমাৰ ডিজিটেল ৰুম, আমাৰ লাইব্ৰেৰী ৰুম, সমস্তবিলাকে ধ্বংস হৈ গ'ল। লাইব্ৰেৰী ৰুমটোত কি হৈছে, আপোনাৰ লাইব্ৰেৰী ৰুমটোত আপোনাৰ এটা আলমাৰীত যে 4টা খলপা থাকে, 3টা খলপাৰ কিতাপ পুৰা ধ্বংস হৈ গ'ল। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন শিক্ষানুষ্ঠানক আমি 2 লাখ 3 লাখকৈ টকা দিম। মই সেইকাৰণে অনুৰোধ কৰিছোঁ যে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী শিৱসাগৰলৈ আহিব আৰু মই শিৱসাগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতত ধৰি তেখেতক লগত লৈ কাইলৈ মই ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলখন এবাৰ দেখুৱাব খোজোঁ। যে ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল টাউনৰ মাজমজিয়াৰ ঐতিহাসিক স্কুলখন, যিখনত পদ্মধৰ চলিহাই পঢ়ুৱাইছিলে, যিখনত আমাৰ মহেশ্বৰ নেওগে পঢ়ুৱাইছিলে, যিখনৰ প্ৰথম 2টা ৰুম এতিয়াও আপোনাৰ দীপালী বৰঠাকুৰ আৰু নিৰ্মল প্ৰভা বৰদলৈৰ নামত আছে, তেওঁলোকে পঢ়িছিলে তাত। সেই স্কুলখন পূৰা ধ্বংসপ্ৰাপ্ত হৈ গ'ল। তো তাত আমি এটা বিল্ডিং দিছোঁ 7 কোটি টকাৰ, কিন্তু সেইটো এতিয়ালৈকে পোৱা নাই। 1 বছৰ, 1.5 বছৰ, 2 বছৰ লাগি যাব। গতিকে এনেকুৱা পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ জনাওঁ যে যেনেকৈ মই অসমৰ প্ৰকৃত অৰ্থত বানপীড়িত পৰিয়ালবিলাকক 10 লাখ টকাকৈ দিবৰ কাৰণে, এটা পৰিয়ালক 10 লাখ টকাকৈ দিবলৈ কৈছোঁ, LP স্কুলবিলাকৰ কাৰণে 5 লাখ টকা, ME স্কুলবিলাকৰ কাৰণে 10 লাখ টকা, হাইস্কুলবিলাকৰ কাৰণে 20 লাখ টকা, আৰু আমাৰ এনেকুৱা ঐতিহাসিক হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ কাৰণে য'ত 900 ষ্টুডেণ্ট আছে তাৰ কাৰণে 50 লাখ টকা, আৰু কলেজ, আমাৰ গাৰ্লছ কলেজৰ নিচিনা কলেজবিলাকৰ কাৰণে য'ত বানপানী উঠিছে তাত মিনিমাম 1 কোটি টকা কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। সেইকাৰণে আজি মই আপোনালোকক নিমন্ত্ৰণ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে কথাটো জানিব পাৰে যে কাইলৈ একদম চাৰ্কিট হাউচৰ ওচৰতে থকা আমাৰ শিৱদৌলৰ কাষতে থকা ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰীখন মই তেখেতক দেখুৱাব খোজোঁ। গাৰ্লছ কলেজৰ ছায়েন্স ডিপাৰ্টমেণ্টটো মই তেখেতক দেখুৱাব খোজোঁ, যাতে তেখেতে প্ৰকৃত অৰ্থত শিক্ষানুষ্ঠানৰ কিমান ক্ষতি হৈছে সেইটো বুজি যায়, আৰু যাতে 3 লাখ বা 5 লাখ টকাৰ কথা নকয়, যাতে তেওঁ 2 লাখ 3 লাখ টকা দিম বুলি কৈছে শিক্ষানুষ্ঠানবিলাকক, 2 লাখ 3 লাখ টকা নহয়, যাতে প্ৰকৃত অৰ্থত ক্ষতিপূৰণ দিয়ে। মই বাৰম্বাৰ এটা কথা কৈ আছোঁ, মই আপোনালোকক সদায় অনুৰোধ কৰি আছোঁ সাংবাদিকবিলাকক যে বাৰম্বাৰ এটা কথা প্ৰচাৰ কৰক যে 15,000 টকা নহয়, 25,000 টকাও নহয়, এটা প্ৰকৃত বান পীড়িত ৰাইজক মিনিমাম 10 লাখ টকা দিয়ক। আৰু 10 লাখ টকাটো যদি ৰাজ্য চৰকাৰে একেবাৰতে দিব নোৱাৰে, ওৱান টাইম ফাইনেন্সিয়েল হেল্প হিচাপে দিব নোৱাৰে, তাক 3টা কিস্তি কৰি দিয়ক। প্ৰথমতে 2 লাখ টকা, তাৰপিছত 3 লাখ টকা, তাৰপিছত 5 লাখ টকা। এইটো ক্ষতিপূৰণ দিলেহে, বাকী ক্ষতিপূৰণবিলাক গৰুৰ পৰা কিবা এটা পইচা পাম, গছৰ পৰা কিবা এটা পইচা পাম, ইউটেনচিলৰ কাৰণে কিবা এটা পইচা পাম, সেইটো বেলেগ, সেইটো একদম কম। গতিকে এককালীন সাহায্যটো যদি 10 লাখ টকা নিদিয়ে অসমৰ খিলঞ্জীয়া পৰিয়ালবিলাক নাবাচে। এই কথাটো মই একবাৰ কৈও এতিয়ালৈকে ভালকৈ পাব্লিচিটিও পোৱা নাই,
আৰু মুখ্যমন্ত্ৰীয়েও কথাটো বুজা নাই। আজি মুখ্যমন্ত্ৰীয়ে মোক 8:30 বজাত হেৰিয়ালৈ মাতিছিলে, এতিয়া 15,000 টকাৰ যিটো পইচা দিয়াৰ সেইটোৰ হেৰিটোলৈ মাতিছিলে মোক, ডিজিটেল আলোচনাটোলৈ। মই নগ'লোঁ, কাৰণ 15,000 টকা লৈ কোনো মানুহ এতিয়া কেতিয়াও নিজৰ ঘৰটোকে চাফা কৰিব নোৱাৰে, কোনো পধ্যে নহ'ব 15,000 টকা। গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে এটা পৰিয়ালক 10 লাখ টকাকৈ দিয়ক। মই আশা কৰিম যে আপোনালোকে এই বস্তুটো প্ৰচাৰ কৰিব যে স্কুলখনত কিমান খৰচ কৰিলেহে এতিয়া আকৌ এখন নতুন স্কুল হৈ উঠিব, আকৌ ঘৰখনত কিমান টকা 10 লাখ টকা দিলেহে যে এখন নতুন ঘৰ হৈ উঠিব। এইটো বস্তু বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাই বুজিব সেইদিনাই অসমীয়া মানুহবিলাকৰ কাৰণে যেনে তেনে থন ধৰি উঠিবৰ কাৰণে সুযোগ হ'ব। নহ'লে কিন্তু এক পিঢ়ি বুলি যে কয়, এক পুৰুষ 25 বছৰ অসমীয়া মানুহ পিছুৱাই যাব। আৰু আজি মই আমাৰ গাৰ্লছ কলেজৰ কাৰণে মোৰ পিনৰ পৰা MLA হিচাপে 5 লাখ টকা এটা সাহায্য দিম ঘৰটো চাফা কৰিবৰ কাৰণে, গাৰ্লছ কলেজখন চাফা কৰিবৰ কাৰণে। আৰু আমাৰ ফুলেশ্বৰী স্কুলৰ কাৰণে 2 লাখ টকা এটা দিম তেখেতসকলৰ স্কুলখন চাফা কৰাৰ প্ৰাথমিক কাম এটা কৰিবৰ কাৰণে। বাকীটো মই চৰকাৰৰ পৰা উলিয়াই দিব লাগিব, মইতো আৰু ইমান বেছিকৈ দিব নোৱাৰোঁ। গতিকে ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে মই 2 লাখ টকা আৰু গাৰ্লছ কলেজৰ কাৰণে 5 লাখ টকা এতিয়া মই তেখেতসকলৰ হাতত নগদ তুলি দিম। আৰু আশা কৰোঁ যে এইটো সামান্য সহায়, তথাপি শিৱসাগৰৰ ৰাইজৰ প্ৰতিনিধি হিচাপে মই কৰিব পৰা সহায়টো তেওঁলোকক কৰি যাব খুজিছোঁ। থেংক ইউ।